জিঅ'তে যেতিয়া আছিল তেতিয়া কোনোদিন দেখা নাপালোঁ, ভাগ্য নহ'ল। আজি তাক লাগি তুমি সোণাপুৰত লৈ যাম বুলি কৈছা, সেইকাৰণে মানে আমি বাৰু হস্পিটেলতো যাম বাৰু। কিবা মানে গানো শুনি আছোঁ, কিবা মানে যাম বুলি কোৱাৰ লগে লগে একদম চকু চলি আহিছে, মানে কি চাব লাগি যাম এনেকুৱা লাগিছে। আজি প্ৰায় এমাহ হ'ল আমাৰ প্ৰাণৰ শিল্পী জুবিন দা ঢুকুৱা, আৰু মানুহবিলাকে ন্যায় বিচাৰি আছে, জাষ্টিছ ফৰ জুবিন দা, আৰু জুবিন দাক বহুত বেছি মিছ কৰি আছোঁ। আৰু আজি গুৱাহাটী যাব ওলালোঁ, খুলখালীৰ বাইকখন লৈ মোৰ বাইকখন থৈ দিলোঁ। পইচাৰ তেল বৈধ যায় 4 চকীয়াত, আৰু যিহেতু বাবু নাযায় কাৰিকলিৰ ওচৰতে ৰ'ব কিবা খালা ভিডিঅ'ত কিয়া দে নুঠাও দে বহুত দিনৰ মূৰত বাইকত। আৰু পুৰণা কথাবিলাক মনত পৰে, আমি যেতিয়া লাইন মাৰি আছিলোঁ, লাইন মাৰি থাকোঁতে এনেকৈ ফুৰিব আহিছিল বা গুৱাহাটীত হয় না? এই আহিছিলোঁ কুঁহিয়াৰ আন যা, কুঁহিয়াৰ খাই বোলে ভাগৰ লাগি গৈছে। থেংক ইউ। ক'ত যায়? মই ইয়াতে ঘৰ, মোৰ 6 মাইলতে ঘৰ। 6 মাইলতে ন? আহি পালোঁ GMC গুৱাহাটী মেডিকেল কলেজ। টেষ্টটো আগতে দি লওঁ। শনিবাৰৰ পৰা আহি উপস্থিত। এই কিবা এটা বেমাৰ হৈছে, খাটা পাতা বেমাৰ। কৈছোঁ কি মাকত টিউমাৰ হৈছে। আহি উঠি আমি বেমাৰী বিচাৰি আছোঁ। বেমাৰী লেট্ৰিনত সোমাই আছে যে মাকৰ হাহাকাৰ। তই যে এতিয়া GMCত আছ, ৰণক লাগে মনত পচি নে নাই? হে ৰনে মোক কৈছে টেক্সি বাকত মই কৈছোঁ এই তই অলপ ফুৰিব গৈছি বুজিছোঁ আছে। কেতিয়া বেছি মনত পৰে? দিনত বেছি মই ব্লাড দিয়া 9 বাৰ হ'ল, এইবাৰ 10 বাৰ হ'ল। GMCত ফাৰ্ষ্ট টাইম দিছোঁ, আৰু 4 ঘণ্টা ৰখি পেলাই ব্লাড দিলোঁ। বহুত শ্ল' প্ৰচেছ। ইমান মানুহে লিমিট ক্ৰছ হৈ গৈছে স্কেনাৰৰ। জুবিন দা অমৰ হওক, আৰু জুবিন দাৰ সমাধিত নাহৰৰ গছ দিছে বহুতে। অকল নাহৰ বুলি নহয়, সোণৰ চেইন, সোণৰ আঙুঠি, আনকি চাধাৰ টেমা, 2 বস্তা চাধাৰ টেমা, কি দিয়া নাই। গামোচাত ডেইলি ইয়াৰ পৰা কমাই থাকে, আকৌ ফুল হৈ যায়। ইমান ভাল পায়। আৰু আমাৰ পুৰণা বন্ধু চাৰ্কি আজি লগ পালোঁ। সেইটো সমাধি, আৰু তাৰ কাষতে সুন্দৰকৈ নাম প্ৰসংগ কৰি আছে। গৈ থাকোঁ, আৰু এজন মানুহৰ আত্মাটো কিমান পবিত্ৰ, আৰু এজন মানুহৰ মন কিমান ভাল হ'লে, কিমান ভাল সৃষ্টি হ'লে মানুহ এনেকুৱাকৈ আহিব পাৰে, আৰু এনেকুৱাকৈ এটা অৱতাৰী পুৰুষৰ মন্দিৰ নিৰ্মাণ হ'ব পাৰে। এইটো অকল তোমাৰ বুলি নহয়, চবৰে। এই কেইটা বাজিল নাচাকিয়া? 7:30 বাজিল। ঘৰ পাব লাগিব। সোণাপুৰৰ পৰা মঙলদৈ বহুত দূৰ, যাব ইচ্ছা যোৱা নাই কিবা। জয় জুবিন দা। ডাইৰেক্ট সোণাপুৰৰ পৰা ক্ষেত্ৰী খুৰাৰ ঘৰত, ঘৰ মানে কোৱাৰ্টাৰ। বাকী দেখে দিয়ে গোটেইখিনি। সময়টো কৈ দিয়া তুমি, সময়টো কৈ নাথাকিয়া। ৰাতি 10:09 হ'ল। সমাধিস্থলত ইমান মানুহ, সকলোৰে মনত এটাই কথা, জুবিন দা এৰি নাযাওঁ। আচৰিত নে? আমি ৰিটাৰ্ণ ক্ষেত্ৰীৰ পৰা ৰিটাৰ্ণ আহিলোঁ, একে অৱস্থা, চেম চিটুৱেশ্যন। বেছিয়ে হৈছে মানুহ। গাড়ীবিলাক, আপাৰ আছামৰ গাড়ীবিলাক ৰৈ ইয়াতে চাকি তাকি জ্বলাই কিনে গৈ আছে। আমাৰ মানে মনে নকয়, বাৰে বাৰে ক'লা যে আকৌ একবাৰ সোমাই যাওঁ নে? জয় জুবিন দা। জুবিন গায়কৰ বাকচ আছে ন, ডাঙৰ তাৰ গীটাৰ, তবলা, ৰঙা জোতা, জেকেট,
যি কোটাৰ চব দি দিছে চব ইয়াতে চব ইয়াতে আছে ষ্টকত আছে না? ষ্টকত আছে চব গামোচা যিমান উঠিছে বস্তাত ভৰাই ভৰাই চব তেখেতৰ বাকচত চব ৰাখি থৈ দিছে চব এইবিলাক সংৰক্ষণ কৰিব আৰু হয় হয় বঢ়িয়া আপুনি কেতিয়াৰ পৰা আছে ইয়াতে আমি সিদিনাখনৰ পৰাই যিদিনাখনৰ পৰা চিটা দিছিলোঁ এদিনাখনৰ পৰা তেখেতৰ লগত আছোঁহে মজুত পাৰযোৰ তেতিয়াৰ পৰাই আছে ন তাক চিটা নিদিয়াৰ আগৰ পৰাই আহি বহি আছে পাৰযোৰ আচৰিত কথা আছো মানুহে কিমান কিমান ভাল পায় জুবিনক জানুৱাৰো মানুহে গম নাপায় যে জানুৱাৰক মাৰিয়ে পেলায় জানুৱাৰে যে জুবিন কোন মানুহ ভাল কোন মানুহ কেনেকুৱা দেখা পায় মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোক কি হৈছে ভিডিঅ' চাওঁ বাৰু থেংক ইউ মোৰ ঘৰ জালুকবাৰীত হয় আহিছোঁ মই দেখা পাইছোঁ তাৰ পৰা চাই আছোঁ বহু দেখা পাইছোঁ আপোনাৰ কথা কৈছোঁ এতিয়া আৰু ভাল লাগছে বাৰু দেখা পাই আমি ইয়াৰ পৰা খেত্ৰী গ'লোঁ খেত্ৰীৰ পৰা ৰিটাৰ্ণ আহি পেলাই আকৌ যিটো মানে পৰিৱেশ জুবিনদাৰ এই পৰিৱেশটো দেখি মানে আচৰিত হৈছোঁ কেতিয়াও অসমত নোহোৱা এটা ঘটনা এতিয়াতো 11টা বাজিল তুমি নিজে গমে পোৱা 11টা বাজু হৈছে ইমান মানুহ তুমি নিজে আহিছা নাই আপোনাক দেখা পালে ভাল লাগিছে জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা